কৃষ্ণ শংকৰ গুৰু হৰে ৰাম নমো ভগৱতে বাসুদেৱায়। হে কৃপালু বৈষ্ণৱ সমস্ত, আমি আপোনাক সবাৰে চৰণত সেৱা জনাই ভাগৱতৰ প্ৰথম স্কন্ধৰ পাঠ আৰু পৰ্যালোচনা অনুষ্ঠানলৈ আগবাঢ়িছোঁ। তথাপি নুগুছে মোৰ মনে সন্তোষ, নপাওঁ বিমৰিষি কিবা কৰিয়া দোষ। আপুনি অগাধ বুদ্ধি অংশয় বতাৰ, হে পুছো তোমাত কয়ো কাৰণ ইহাৰ। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ভগৱন্ত কৃষ্ণৰ বাংময় মূৰ্তি, ভগৱন্ত কৃষ্ণৰ নিৰ্গুণ ৰূপ। ভাগৱতৰ প্ৰথম স্কন্ধ হ'ল বাংময় মূৰ্তিৰূপী ভাগৱত ভগৱন্তৰ বাম পদ। এই বাম পদ ৰূপেৰে ভগৱন্তই গুৰুৰ তত্ত্বক প্ৰকট কৰিছে ভাগৱতৰ প্ৰথম স্কন্ধত। সেয়েহে চাৰি বেদক বিভাজন কৰি অষ্টদশ দল যুক্ত পঞ্চম বেদস্বৰূপ মহাভাৰত শাস্ত্ৰ নিৰ্মাণ কৰি তাৰ লগত 17 পুৰাণ ৰচনা কৰি বেদব্যাস হ'ল সেই সময়ৰ এজন টিকালজ্ঞ ঋষি। এই টিকালজ্ঞ ঋষিজনৰ স্থান সংসাৰ বিষয় বন্ধনৰ মায়ামোহৰ ৰাগ জঞ্জালৰ মাজত নাই। তেখেত সংসাৰৰ সমস্ত বদৰূপী বেয়া বস্তুবিলাকৰ পৰাই মুক্ত, আৰু সেইবাবে তেখেতৰ স্থান হ'ল বদৰিকাশ্ৰম। যি আশ্ৰমত সংসাৰৰ বিষয় বন্ধনৰ মায়ামোহে স্পৰ্শ নকৰে, সেই আশ্ৰমৰ নামেই হ'ল বদৰিকাশ্ৰম। কিন্তু বদৰিকাশ্ৰমত মহন্ত স্বৰূপ মহান গুণৰ ভাগী হৈ বেদব্যাসৰ মন উগুল থুগুল। চিন্তাত তেওঁ অস্থিৰ হৈ আছে, আৰু এনেদৰে অস্থিৰ হোৱাৰ কাৰণ কি তেওঁ তাৰ কোনো কাৰণ বিচাৰি পোৱা নাই। দেৱঋষি নাৰদক কাতৰভাৱে ক'লে, হে দেৱঋষি নাৰদ, তথাপি নুগুছে মোৰ মনে অসন্তোষ। মোৰ মনত সন্তুষ্টি নাইকিয়া হৈছে, অসন্তোষ আহিবলৈ লৈছে। কিন্তু মহন্তজনৰ প্ৰধান লক্ষণ হ'ল সদায় সন্তুষ্ট, সৰ্বদা সন্তুষ্ট। নেপাওঁ বিমৰিষি কিবা কৰি আছো দোষ। কি দোষ কৰিলোঁ, কি অপৰাধ কৰিলোঁ, মই অতি দুখেৰে আপোনাক জনাইছোঁ যে মই সেই কথা বিচাৰ কৰি মই পোৱাই নাই। আপুনি অগাধ বুদ্ধি অংশ অৱতাৰ, আপুনি হ'ল দেৱঋষি।
আপোনাৰ বুদ্ধিৰ সীমা নাই। আপুনি অগাধ বুদ্ধিৰূপী ঈশ্বৰ তত্ত্ব, আপুনি অংশ অৱতাৰ। পুছুহু তোমাতকৈও কাৰণ ইহাৰ। গতিকে সেই অগাধ বুদ্ধিৰূপী ঈশ্বৰৰ অংশ অৱতাৰী হে মোৰ দেৱঋষি, মই আপোনাকে সুধিছোঁ, মোৰ মন অস্থিৰ হোৱাৰ কাৰণটো আপুনি মোক জনাওক। ও নাৰদ বদতে শুনা মহামুনি ব্যাস, তুমি সে কৰিলা সবে জগত নিৰন্তৰে পশুৰলো আইলা তুমি প্ৰাণ, অনাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। আমি এই পাঠভাগীৰ শীৰ্ষ ৰাখিছিলোঁ যে বেদব্যাসৰ গুৰুৰ নাম কি? ভাগৱতৰ পদে আমাক বিদিত কৰিলে। সেইজনেই সত্য শুদ্ধ শিষ্য, প্ৰপন্ন শিষ্য, যিজনে গুৰুৰ ওচৰত জ্ঞানৰ অহংকাৰ ত্যাগ কৰিব পাৰে। সেইজনেই আচল সত্য শুদ্ধ ঈশ্বৰৰ তত্ত্বৰ গৰাকী হ'ব পৰা বিনম্ৰ সৰল কোমল আৰু মধুৰতাযুক্ত মংগলময় শিষ্য, যিজনে গুৰুৰ ওচৰত নিজক সমৰ্পণ কৰি দিব পাৰে। বেদব্যাস স্বৰূপ প্ৰণেতা স্বৰূপ পৰমেশ্বৰে নিজৰ ভুল যদি কি হৈছে বুলি বহুত সময় তপস্যা বা ধ্যান কৰিলেহেঁতেন নিশ্চয় বিচাৰি পালেহেঁতেন। কিন্তু অংশ অৱতাৰ স্বৰূপ নাৰদ স্বৰূপ দেৱঋষিজনৰ ওচৰত গুৰু হিচাপেই তেখেতক মনেৰে সতি ভজি ধূপ দীপ নৈবেদ্যৰে উপাসনা কৰি এইবাৰ বেদব্যাসে ভাগৱত শাস্ত্ৰৰ ৰহস্যময় ভকতিৰ পথটো নিজৰ বাবেই প্ৰথমতে মোকোলাই ল'লে। সেয়েহে দেৱঋষি নাৰদক তেওঁ অন্তৰেৰে গুৰু বুলি বৰণ কৰিলে। 17 পুৰাণ প্ৰণয়ন কৰালৈকে, মহাভাৰত শাস্ত্ৰ প্ৰণয়ন কৰালৈকে বেদব্যাসৰ গুৰুৰ কথা আমি কিন্তু ক'তো বিদিত হোৱা নাই। কিন্তু পুৰাণ সূৰ্য বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ 18 নম্বৰৰ পুৰাণ প্ৰণয়ন কৰাৰ আগত বেদব্যাসে গুৰুৰূপী গোবিন্দ নাৰদ স্বৰূপ দেৱঋষিক ভজি পেলাই এই শাস্ত্ৰৰ তত্ত্বমৰ্ম আৰু অৰ্থ তেওঁ গ্ৰহণ কৰিবলৈ ল'লে। সেয়েহে ভাগৱত শাস্ত্ৰই প্ৰণেতা স্বৰূপ পৰমেশ্বৰ বেদব্যাসেও ভাগৱতৰ ওচৰত গুৰুৰূপী গোবিন্দক ভজিবলৈ প্ৰথমতেই যেন একো নাজানো বুলি, একো সমস্যাৰ কাৰণ বিচাৰি পোৱা নাই বুলি দেৱঋষি নাৰদক তেওঁ জনালে মাধৱ মহাপুৰুষে। নামঘোষাৰ 256 নম্বৰ জোকা ঘোষাত গুৰু শিষ্যৰ বিষয়ে আমাক জনাইছে। হে শাস্ত্ৰ গুৰু সবে ঈশ্বৰ কৃপায়ে শুদ্ধ উপদেশ দিব শিষ্য সবে শুদ্ধ ভাবে না চৰিলে ও তারা সবে কি করিব ও তারা সবে কি
ৰিম। ভাগৱত বৈকুণ্ঠৰ কল্পতৰু। এই শাস্ত্ৰই প্ৰথম স্কন্ধত গুৰুৰূপী গোবিন্দৰ তত্ত্বক ধাৰণ কৰিছে। এই ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিবলৈ বেদব্যাসেনো কিয় সিদ্ধান্ত ল'লে বা আগবাঢ়িলে এই কথা আমাক জনাবলৈ গৈ ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰাৰ আগত জীৱনৰ সমস্ত ভুলৰ সংশোধনেৰে সমৰ্পিত এজন প্ৰপন্ন শিষ্য হৈ দেৱঋষি নাৰদক তেওঁ গুৰুৰূপেৰে যেন মনেৰেই বৰণ কৰিলে। সেয়েহে ভাগৱত শাস্ত্ৰও আমাৰ কাৰণে গুৰুস্বৰূপ আৰু এই শাস্ত্ৰৰ মাৰ্গক দৰ্শন কৰি ভাগৱত ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে উপদেশ আকাৰে বেদব্যাসক দেৱঋষি নাৰদে ইয়াত পাছৰ পদত উপদেশ দিব। শিষ্য হিচাপে বেদব্যাস, গুৰু হিচাপে দেৱঋষি নাৰদ। শাস্ত্ৰ গুৰু হবে শিষ্যৰ কৃপায়ে শুদ্ধ উপদেশ দিব। বেদব্যাসক কৃপা কৰিম বুলিয়েই দেৱঋষি নাৰদে এতিয়া শুদ্ধ উপদেশ দিব। আৰু শিষ্য হবে যদি শুদ্ধভাৱে আচৰণ নকৰে তেতিয়াহ'লে গুৰুজনে কি কৰিব? গুৰুৰ বাক্য শিষ্যই মানিলে গুৰু, শিষ্য আৰু শাস্ত্ৰ এই তিনিও কুল ৰক্ষা হ'ব। যদিহে শিষ্যসকলে গুৰুৰ আজ্ঞা লংঘন কৰে তেতিয়াহ'লে গুৰু, শিষ্য আৰু শাস্ত্ৰ এই তিনিওটাৰেই যেন অথন্তৰ ঘটিব। সেইবাবেই পদত নাৰদ বদতি শুনা মহামুনি ব্যাস। হে মহামুনি ব্যাস, তুমি শুনাচোন। তুমি সে কৰিলা সবে জগতকে নাশ। এই জগতখনক সম্পূৰ্ণৰূপে তুমিয়েই নাশ কৰিলা। নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ। তুমি নিৰন্তৰ পশুবিলাকৰ তুমি প্ৰাণ লোৱালা। নাহিমন্দ কৰ্ম আৰু ইহাৰ সমান। এই পশুবিলাকৰ প্ৰাণ লোৱা বা পশুবিলাকক বধ কৰোৱা ইয়াতকৈ ডাঙৰ মন্দ বা বেয়া কাম বা পাপ কাম কি হ'বলৈ বাকী আছে? হে আকস্মিতে লোকক ৰাইলাহি ধৰ্ম। নুবুজিলা তুমিও বেদৰত মৰ্ম। অগৰহিত কৰ্ম কোক হিলাধৰ বুলি। তোমাৰ বচনে লোক নাখিলা সমূলি। পদে আমাক জনাইছিলে যে নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম। বেদৰ তত্ত্ব আৰু মৰ্ম, বেদে দেখুৱাই দিয়া কৰ্ম, এই দুটাৰ মাজত আকাশ পাতাল পাৰ্থক্য। বেদে যজ্ঞ কৰিবলৈ কৈছে, যজ্ঞ মানে সৎকৰ্ম। বেদে পশু বলি দিবলৈ কৈছে, এই পশু আমাৰ হৃদয়ত, আমাৰ দেহ আৰু মনৰ মাজত বাস কৰি থকা পশুবিলাকক, যিবিলাকৰ নাম ক্ৰোধ, যিবিলাকৰ নাম কাম, যিবিলাকৰ নাম অহংকাৰ, যিবিলাকৰ নাম অবিদ্যা, এই পাশবিক বৃত্তিবিলাকক আমি বলি দিব লাগে। কিন্তু আমি আমাৰ লোভীয়া স্বভাৱটোক ত্যাগ কৰিব নোৱাৰি আমি ছাগলী এটাক বলি দিছোঁ। অৰ্থাৎ ছাগলী হ'ল কাম ভাৱৰ প্ৰতীক। আমি কামুক স্বভাৱ ত্যাগ কৰিব নোৱাৰি যদি আমি ছাগলী বলি দিওঁ। ছাগলীৰ যি খালেও পেট নভৰা লোভীয়া স্বভাৱ, এই স্বভাৱটোক আমাৰ পৰা ত্যাগ কৰিবৰ কাৰণে কৈছে যে তুমি ছাগলী বলি দি দিবা। অৰ্থাৎ যি টি কৈ ফুৰা, যি টি খাই ফুৰা, এনেকুৱা ধৰণৰ দুষ্ট বুদ্ধিবিলাক আমাৰ মাজত থাকে।
সেই বেয়া আচৰণবিলাকক আমি বিসৰ্জন দিব লাগে, আমি বলি দিব লাগে। কিন্তু বেদৰ কৰ্ম মাৰ্গ আৰু বেদৰ নিৰ্গুণ মাৰ্গ, কৰ্ম মাৰ্গৰ যোগেদি প্ৰতিপাদন কৰিছিল অসৎ কৰ্মবিলাকক তুমি ত্যাগ কৰিবা। কিন্তু বেদব্যাসেও যেন বেদৰ পৰমাৰ্থিক তত্ত্বক বুজি নাপালে। চাৰি বেদক বিভাজন কৰি আমি পথালি আজল মথালি একো বুজি নাপায়ো বুজি পোৱাৰ ভাও ধৰা আমাৰ যি চিন্তন ভাৱন, যিটোৰ নাম হ'ল পথালি কোমোৰা, এই অজ্ঞান আৰু অবিদ্যাৰে আমি পথালি হৈ পৰি থাকিব বিচাৰোঁ। আমি কেতিয়াও লম্বমান নহওঁ, আমি ঈশ্বৰত সমৰ্পণ নহওঁ। সেয়ে কৈছে যে পথালি কোমোৰা স্বৰূপ শাস্ত্ৰই যি বুজাইছে সেইটোক বুজিবলৈ যত্ন কৰিবা, শাস্ত্ৰই হাক দিয়াটো কৰিবলৈ নিবিচাৰিবা। কিন্তু কি কৰিলে? পথালি কোমোৰা স্বৰূপ আজল মথালি স্বভাৱটো ত্যাগ নকৰি কোমোৰা বলি দিবলৈ লাগিলে। বেদব্যাসৰ শাস্ত্ৰৰ তত্ত্বত মৰ্মত অৰ্থত যিজনে খুদ ধৰে, বেদব্যাসৰ কৰ্মকো ভুল বুলি যিজনে প্ৰতিপাদন কৰে, সেইজন বেদব্যাসৰ গুৰু, সেইজনে হ'ল দেৱঋষি নাৰদ, যিজনে এটা প্ৰশ্ন সুধি এজন ৰত্নাকৰ নামৰ দস্যুক বাল্মীকি নামৰ ঋষি হিচাপে প্ৰতিষ্ঠা কৰি থৈছে। সেইজন দৈবিক গুণ সম্পন্ন দেৱঋষি নাৰদে বেদব্যাসে কৰা সমস্ত ভুলবিলাক অন্তঃকৰণেৰে আত্মসমালোচনাৰে বিশ্লেষণ কৰি প্ৰতিটো ভুল আৰু দোষ ভাগৱতৰ প্ৰথম স্কন্ধত বেদব্যাসৰ আগত উন্মুক্ত কৰিছে। আমিও যিটি কৈ ফুৰা, য'তে ত'তে গৈ আমাৰ আচৰণক নষ্ট কৰা হাঁহৰ যি স্বভাৱ, হাঁহৰ স্বভাৱটোক বলি দিবলৈ কৈছিলে, কিন্তু হাঁহ বলি দিয়ে। ছাগলীৰ দৰে কামুক স্বভাৱ, কোমোৰাৰ দৰে পথালি হৈ পৰি থকা অজ্ঞান বৃত্তি, হাঁহৰ দৰে য'তে ত'তে খাই বিষ্ঠা ত্যাগ কৰা অজ্ঞানীৰ স্বভাৱ, এইবিলাকক আমাৰ মাজৰ পৰা বেদে কৈছে, জ্ঞানে কৈছে, ভগৱন্তৰ ৰহস্যই কৈছে, ঈশ্বৰক চিন্তা কৰি গুৰুক ভজি গোবিন্দৰ কৃপাৰ প্ৰসাদ লাভ কৰি এই অজ্ঞান অবিদ্যাৰ বুদ্ধিবিলাকক তোমালোকে ত্যাগ কৰিবা। কিন্তু বেদব্যাসৰ কৰ্মকাণ্ডই নিজক অস্থিৰ কৰিলে, জগতৰ অমংগল কৰিলে, পশু বলি দিবলৈ শিকালে, জীৱ বধ কৰিবলৈ শিকালে। জীৱ বধ মানে শিৱক হিংসা কৰা। শিৱ হ'ল আত্মা, সমস্ত জীৱত আত্মাৰূপেৰে ভগৱন্ত প্ৰৱেশ হৈ আছে। এই জীৱবিলাকক বধ কৰি হিংসাৰ ধৰ্ম প্ৰৱৰ্তন কৰি গোটেই জগতখনকেই তুমি নষ্ট কৰিলা। বেদব্যাসক উদাত্ত কণ্ঠে গুৰুৰূপী গোবিন্দ নাৰদ স্বৰূপ দেৱঋষিয়ে প্ৰতিটো ভুলেই আঙুলিয়াই দেখুৱাই দিলে। ভাগৱত শাস্ত্ৰই আমাকো দেখুৱাই দিছে আমাৰ ভুল ত্ৰুটিবিলাক। ভাগৱতে প্ৰতিপাদন কৰা নিৰ্গুণ শুদ্ধ ধৰ্মক আমি যদি বৰণ নকৰি, আমি যদি যজ্ঞ কৰ্মকাণ্ড ইত্যাদি বিধি বিধানেৰে যদি আমি জীৱনত ঈশ্বৰ সাধনা কৰিবলৈ বিচাৰোঁ, তেতিয়াহ'লে আমাৰ অমংগল আমি নিজেই সাধন কৰা হ'ব। ভাগৱতৰ প্ৰথম স্কন্ধৰ ৰহস্য তত্ত্ব গুৰুৰূপী গোবিন্দ হৈ নাৰদ স্বৰূপ দেৱঋষিয়ে বেদব্যাস স্বৰূপ প্ৰণেতা পৰমেশ্বৰক উদ্ধাৰ কৰিব বিচাৰিছে আৰু এই কথাৰ মাজেদি আমাকো জীৱন সংস্কাৰ দান কৰিব বিচাৰিছে। এই স্বভাৱে লম্পট বিষয় অনুৰাগ স্বৰ্গ পাইব বুলি ৰঙে কাটে সংসাৰ। এই কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজে পুণ্য ক্ষয় ভয়লে দোনাই নৰকত মজে। তোমাৰ জীৱক হিংসা কৰা ধৰ্মই, পশুবিলাকক বলি দিয়া ধৰ্মই
কেৱল ইন্দ্ৰিয় ভোগ বাসনাৰে তেওঁলোকক কেৱল শাৰীৰিক আৰু মনৰ সুখ দান কৰিব বিচাৰে। এই মনৰ সুখটোকে কোৱা হয় স্বৰ্গ সুখ বুলি। মনৰ সুখ ক্ষণস্থায়ী, মনৰ সুখ খন্তেকীয়া, কিন্তু পৰমাত্মা পৰমেশ্বৰৰ ভগতিৰ সুখ হ'ল অনন্তমুখী। বেদব্যাসে ভগৱন্ত কৃষ্ণৰ আত্মামুখী ঈশ্বৰৰ যি ৰহস্য ঈশ্বৰ তত্ত্বৰ সাধনা, এই পন্থাক ত্যাগ কৰি হাঁহ ছাগলী আদি বলি দি তাৰ মাংস উদৰস্থ কৰি স্বৰ্গৰ খন্তেকীয়া সুখ লাভৰ যেন পথ প্ৰদৰ্শন কৰাইছিলে। সেয়েহে স্বৰ্গৰ সুখ বা মনৰ সুখ লাভ কৰিম বুলি আনন্দৰে সৈতে কাটে হাঁহ আৰু ছাগলী। হংস মানে আত্মা, ছাগলী মানে কামকোধ চাৰিতাৰ্থ কৰিবৰ কাৰণে কৰা কৰ্ম। এই তত্ত্ব কথাও এই পথৰ মাজত লুকাই আছে। কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজে। ধৰ্মটো হিংসা ধৰ্ম হয়, নানা দেৱ পূজে। কি দেৱ? চকুত থকা আদিত্যক পূজে। চকুৰে যিটো ভাল দেখে সেইটোকে কৰিব বিচাৰে। হাতত থকা ইন্দ্ৰ দেৱতাক ভজে। হাত দুখনে যিটো স্পৰ্শ সুখক আনন্দিত পায় তাকে কৰিব খোজে। ঠিক সেইদৰে জিভাত থকা ৰসেৰে সৈতে ঈশ্বৰৰ পৰম পবিত্ৰ নাম বস্তু স্মৰণ নকৰি জীৱ জন্তুৰ মাংস ভক্ষণ কৰি অন্যায় অনীতি ঈশ্বৰ তত্ত্বৰ বহিমুখী কৰ্ম কৰে। সেয়েহে ভাগৱতৰ পদে আমাক শিকাইছে, বুজাইছে। দেৱঋষি নাৰদে বেদব্যাস স্বৰূপ পনেতা পৰমেশ্বৰকো শুদ্ধ মাৰ্গ দৰ্শন কৰাইছে। এয়াই হ'ল গুৰুৰূপী গোবিন্দ, যিজনে শিষ্যই কৰা প্ৰতিটো ভুল আঙুলিয়াই দেখুৱাই দিয়ে আৰু এই ভুলৰ সংশোধনৰ কাৰণে মাৰ্গ দৰ্শন কৰাই দিয়ে। হে যদি জ্ঞানী গণে তাক কৰে নিবাৰণ, আউৰতাৰ বাক্য কণ মানে কোজন। বুলয়ো পালম্ভ কৰি বচন খণ্ডিত, অব্যাসতো অধিক ভৈল এহন্তে পণ্ডিত। বেদব্যাসৰ ভুল প্ৰতিটোৱে আঙুলিয়াই দেখুৱাইছে যে তুমি হংস চাগ আদি বধ কৰি বিষয় সুখৰ মুখী ধৰ্মক প্ৰৱৰ্তন কৰি জীৱহিংসাৰ ধৰ্ম শিকাই তুমি জগতখনক নষ্ট কৰিলা। তুমি মন্দ বুদ্ধিক যেন বিস্তাৰ কৰালা। কোনোবা সন্ত মহন্ত সাধুজনে জীৱৰ হিংসা কৰিব নাপায়, জীৱক বধ কৰিব নাপায়, জীৱৰ মংগল চিন্তা কৰা আৰু ঈশ্বৰ সেৱা কৰা এক তত্ত্ব। জীৱবিলাকৰ লগত আত্মাৰূপী ঈশ্বৰ আছে। এনেকুৱা ধৰণৰ বাক্যৰে যদি জীৱবধৰ বিৰোধিতা কৰি মংগলময় ঈশ্বৰৰ বেদৰ সাৰ তত্ত্বৰ কথা যদি কাৰোবাক কয়, উপলাম্ভ কৰে, তেওঁক কি কৰে? উপলুঙা কৰে। কয় যে এইজন ইমান পণ্ডিত ওলালে যে এইজনে বেদব্যাসতকৈও বেছি জানে। 4 বেদৰ বিভাজন, অষ্টদশদল মহাভাৰত স্বৰূপ পঞ্চম বেদৰ নিৰ্মাণ আৰু তেতিয়ালৈকে তেওঁ ৰচনা কৰিছে 17 পুৰাণ। পুৰাণ প্ৰণেতা পৰমেশ্বৰ বেদব্যাসৰ ধৰ্মতকৈও বেছি জনা এইজন ব্যাসতকৈও ডাঙৰ পণ্ডিত। এই বুলি ব্যাসতকৈ কোনো ডাঙৰ হ'ব যেন নোৱাৰে। ব্যাস হ'ল ঈশ্বৰৰ প্ৰণেতা স্বৰূপ পৰমেশ্বৰ ৰূপ, কিন্তু তেওঁৰো ভুল হ'ব পাৰে। ভাগৱতে আমাক সেই পথ দেখুৱাইছে। গুৰুৰ সান্নিধ্যত গোবিন্দৰ কৃপাৰ প্ৰসাদত জীৱনৰ সত্য শুদ্ধ পথৰ সন্ধান পোৱা যায়। ভাগৱতৰ প্ৰথম স্কন্ধই আমাক সেই কথা বুজাইছে আৰু জনাইছে যে ব্যাসতকৈও অধিক গুণমন্ত পণ্ডিত হ'ল এইজনে জীৱক বলি দিব নালাগে বুলি, যাগ যজ্ঞ কৰি সময় নষ্ট কৰিব নালাগে বুলি আমাক বাৰণ কৰিবলৈ আহিছে। বেদব্যাসে দেখুওৱা পথৰ যি অশুদ্ধ তত্ত্ব প্ৰতিটোৱেই দেৱঋষি নাৰদে তেওঁৰ পৰা সৃষ্টি হোৱা প্ৰতিটো ক্ৰিয়া আৰু তাৰ বিপথে পৰিচালিত কৰা যি পথৰ ব্যৱস্থা, এই পথটোক কেনেদৰে ৰুদ্ধ কৰিব পৰা যাব
সেয়েহে দেৱঋষি নাৰদে বেদব্যাসৰ ভুলবিলাক আঙুলিয়াই দেখুৱাইছে। পকতি কহিলা তুমি আনহে ধৰ্মক নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক সিজিলা তোমাত ঋষি পৰম অন্যায় নাহি সুস্থ চিত্ত তব সেহি অভিপ্ৰায়। পকতি কহিলা তুমি আনহে ধৰ্ম, বেদৰ যি সত্য শুদ্ধ নিগুণ মাৰ্গ তুমি সেই মাৰ্গক নেদেখুৱালা। তুমি হিংসা ধৰ্ম প্ৰৱৰ্তন কৰিলা। তুমি জীৱ বধ কৰি যজ্ঞ কৰি তুমি ঈশ্বৰৰ ধৰ্মৰ পৰিৱৰ্তে হিংসাৰ ধৰ্মহে তুমি প্ৰকট কৰিলা। আৰু সেয়েহে তুমি ভগৱন্ত কৃষ্ণৰ পবিত্ৰ নাম গুণ স্বৰূপ কীৰ্তনক তুমি পৰিত্যাগ কৰি তুমি কেৱল হিংসাৰ ধৰ্ম বা অন্য ধৰ্মক প্ৰৱৰ্তন কৰাৰ বাবে তোমাৰ নিজৰেই নিজে অন্যায় সাধন কৰা হ'ল। আৰু সেইবাবেই তোমাৰ নিজৰ যোগেদি তোমাৰ নিজৰ যি অন্যায় হ'ল, এই অন্যায়ক সহন কৰিব নোৱাৰি তোমাৰ চিত্ত অস্থিৰ হৈছে আৰু তোমাৰ মন চঞ্চল হৈছে। মোৰ তোমাৰ মন অস্থিৰ দেখাৰ কাৰণ বা অভিপ্ৰায় মই তোমাক ইয়াকে ক'লোঁ। এই বুলি দেৱঋষি নাৰদে বেদব্যাস স্বৰূপ শিষ্যজনৰ যিহেতু গুৰুৰূপেৰে পৰামৰ্শ বিচাৰিলে নাৰদৰ পৰা, আৰু নাৰদ স্বৰূপ গুৰুজনায়ো শিষ্যৰূপী বেদব্যাসক এইবাৰ তেওঁ কৰা প্ৰতিটো ভুলৰ আঙুলিয়াই দেখুৱাই আৰু এইবিলাক সংশোধন কৰাৰ ৰাস্তা যে তুমি কৃষ্ণৰ কীৰ্তন নকৰিলা, নিগুণ নাম বস্তুৰ মহিমাক তুমি বিস্তাৰ নকৰিলা, এই ভুলটো তুমি এইবাৰ সংশোধন কৰা। হে মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনা মাত্ৰ শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক বিশেষ দূৰ হওক তোমাৰ নৰম ক্লেশ। গুৰুৰ উপদেশ শিষ্যই গ্ৰহণ কৰি জীৱনৰ সমস্ত অমংগলক ত্যাগ কৰিব পাৰে। বেদব্যাসে শাস্ত্ৰ প্ৰণয়ন কৰি পুৰাণ ৰচনা কৰি অষ্টদশদল মহাভাৰতৰ যুদ্ধজনিত হিংসা ধৰ্মক প্ৰৱৰ্তন কৰি গোটেই জগতৰে যেন অহিত আৰু অমংগল সাধন কৰিলে। এই ভুলৰ সংশোধন বেদব্যাসে নিজেই কৰিব লাগিব। ভাগৱত স্বৰূপ ভগৱন্তৰ প্ৰথম স্কন্ধ, তেওঁ বাংময় মূৰ্তি ভাগৱতৰ বামপদ গুৰুৰ ৰূপ। গুৰুৰূপী গোবিন্দক ভজিছে দেৱঋষি নাৰদক প্ৰণেতা স্বৰূপ পৰমেশ্বৰ বেদব্যাসে। সেয়েহে ভাগৱত প্ৰণয়নৰ ওচৰত শিষ্য হৈ পৰিল বেদব্যাস আৰু গুৰু হৈ পৰিল গোবিন্দৰ ৰূপ দেৱঋষি নাৰদ। দেৱঋষি নাৰদে উপদেশ কৰিলে যে তুমি ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰা, ভগৱন্ত কৃষ্ণৰ গুণনাম ধৰ্ম গোবিন্দৰ গুণ নাম যি শাস্ত্ৰত কেৱল প্ৰকট হয়, শ্ৰৱণ কীৰ্তন ধৰ্মই বিশেষ মাত্ৰা লাভ কৰে, আৰু এই কৰ্ম যদি তুমি কৰা তোমাৰ মনৰ সমস্ত ক্লেশ পাপ দুখ সমস্তখিনি দূৰ হ'ব। ভাগৱতৰ প্ৰথম স্কন্ধৰ সমস্ত ভাগৱত ভগৱন্তৰ চৰণত আশ্ৰয় লোৱা শিষ্যৰ প্ৰতিও যেন এক নিবেদন।
গুৰুৰূপী গোবিন্দক ভজি ভাগৱত স্বৰূপ শাস্ত্ৰৰ পৰম পবিত্ৰ কথা শ্ৰৱণ কীৰ্তন যদি কৰে, তেতিয়াহ'লে ভাগৱতে যিদৰে 28 সহস্ৰ ঋষিৰ জীৱন যজ্ঞ কৰি বিফল কৰিছিল, কিন্তু সুতস্বৰূপ গুৰুজনক ভজি ভাগৱত কথা শ্ৰৱণ কৰাৰ বাবে 28 সহস্ৰ ঋষি উদ্ধাৰ হ'ল। ভাগৱতৰ প্ৰথম স্কন্ধত গুৰুৰূপী সুতে 28 সহস্ৰ ঋষিক প্ৰথমে উদ্ধাৰ কৰা দেখাইছে, আৰু ইয়াৰ পাছত উদ্ধাৰ কৰা দেখাইছে বেদব্যাস স্বৰূপ পনেতা পৰমেশ্বৰ দেৱঋষি নাৰদ স্বৰূপ গুৰুৰ উপদেশত ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিবলৈ লোৱা সিদ্ধান্তৰ যোগেদি পনেতা স্বৰূপ পৰমেশ্বৰ বেদব্যাস যেন উদ্ধাৰ হোৱাৰ ব্যৱস্থা হৈছে। হি কৃপালো পাপ বান্ধৱ আই সমস্ত, ভাগৱত হ'ল পুৰাণ সূৰ্য, ভাগৱত হ'ল মহন্ত পুৰাণ, ভাগৱত হ'ল বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ। এই শাস্ত্ৰই যি শুদ্ধ মতক প্ৰতিপাদন কৰিছে, এই শুদ্ধ মতে আমাক বুজালে যে বেদব্যাসৰো ভুলৰ সংশোধন ভাগৱত শাস্ত্ৰৰ ওচৰতে হৈছে। সেয়েহে ভাগৱত মানেই ভা মানে পোহৰ, গ মানে জ্ঞান, ও মানে সমস্ত শাস্ত্ৰৰ তত্ত্ব, আৰু ও মানে সমস্ত শাস্ত্ৰৰ তত্ত্ব, আৰু ত মানে উদ্ধাৰ কৰি দিব পৰাৰ শক্তি সামৰ্থ্যৰে পৰিপুষ্ট। বেদব্যাস স্বৰূপ পনেতাৰ চিত্ত চঞ্চল আৰু অস্থিৰ মনৰ অপবিত্ৰতাৰ পৰা বেদব্যাসক উদ্ধাৰ কৰিছে ভাগৱতত প্ৰথমতেই দেৱঋষি নাৰদে। সেয়েহে শাস্ত্ৰ আৰু গুৰু, ভাগৱত যদি শাস্ত্ৰ, এই ভাগৱত ধৰ্মক বোধ নিৰ্বাজন আমাৰ হ'ল গুৰু। গুৰুৰূপী গোবিন্দৰ কৃপা অবিহনে মহাভাগৱত ধৰ্ম বা ভাগৱত জ্ঞান কেতিয়াও লাভ কৰিব পৰা নাযায়। সেয়েহে বেদব্যাসে গোবিন্দৰ গুণনাম প্ৰচাৰ কৰি উপদেশ দিলে যে তুমি ভাগৱত শাস্ত্ৰ কৰা। হে যদ্যপি ভকত অযদ্যপি ভকতি নব বিধমা ধৱৰ অশ্ৰৱণ কীৰ্তন তাতো মহাছে স্থতৰ ও অৰ্চন বন্দন ধ্যান সমস্ত তে কৰি অযশ কীৰ্তনত আতি তুষ্ট হন হৰি হৰি ৰাম হে ৰাম ৰাম ৰাম। দেৱঋষি নাৰদে ক'লে নৱবিধ শ্ৰেষ্ঠ ভক্তি শ্ৰৱণ কীৰ্তন অৰ্চন বদন পদ সেৱন সখিত্ব দাস্য আদি এই নৱবিধ ভক্তিৰ ভিতৰত শ্ৰেষ্ঠ ভক্তি হ'ল শ্ৰৱণ কীৰ্তন। শ্ৰৱণ কীৰ্তন ভক্তিৰ যোগেদি গোবিন্দৰ গুণনাম যশ শ্ৰৱণ আৰু কীৰ্তন হয়। ভগৱন্ত কৃষ্ণ নিৰ্গুণ নিৰাকাৰ হৰি, তেওঁ যশ আৰু কীৰ্তনত অতি সন্তুষ্ট হয়। অৰ্চন বন্দন ধ্যান সমস্তবিলাক ভকতিৰ তত্ত্বতকৈও শ্ৰৱণ কীৰ্তন ধৰ্মক শ্ৰেষ্ঠতা প্ৰতিপাদন কৰি ভাগৱত শাস্ত্ৰ বা ভাগৱত পুৰাণ প্ৰণয়নৰ কাৰণে দেৱঋষি নাৰদে বেদব্যাসক উপদেশ দিলে। তেওঁ কৰা জীৱনৰ সমস্ত ভুলবিলাকক সংশোধন কৰি দিব বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ প্ৰণয়নৰ যোগেদি। হে কৃপালো বাপ বান্ধৱ সমস্ত, গুৰুৰূপী গোবিন্দৰ কৃপা। বেদব্যাস স্বৰূপ পনেতা পৰমেশ্বৰে দেৱঋষি স্বৰূপ নাৰদ গুৰুৰ উপদেশ বৰণ কৰি দ্বাদশ স্কন্ধ ভাগৱত প্ৰণয়ন কৰিবৰ কাৰণে সিদ্ধান্ত ল'লে। সেয়েহে মহাপুৰুষ মাধৱদেৱে কৈছে যে গুৰু, শাস্ত্ৰ আৰু শিষ্য এই তিনিওটাকে উদ্ধাৰ কৰিব পাৰে এজন শিষ্যই।
অজেবে শিষ্য সবে মহা শুদ্ধ ভাৱে উপদেশ আচৰণ শাস্ত্ৰ গুৰু আপো নাকোষিত শিছে তিনিক ৰক্ষা কৰ তিনিক ৰক্ষা কৰ নাৰদ স্বৰূপ গোবিন্দৰ কৃপাত বেদব্যাস স্বৰূপ প্ৰপন্ন শিষ্য হৈ যি উপদেশ লাভ কৰিলে এই উপদেশক তেওঁ হৃদয়েৰে বৰণ কৰিলে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ বনেতা স্বৰূপ পৰমেশ্বৰ বেদব্যাসে পুৰাণ সূৰ্য ৰূপত বৈকুণ্ঠৰ কল্পতৰু স্বৰূপ এই ভাগৱত শাস্ত্ৰ অষ্টাদশ পুৰাণ হিচাপে তেখেতে প্ৰণয়ন কৰিলে তিনিটা বস্তুকেই তেখেতৰ এই কৰ্মৰ যোগেদি উদ্ধাৰ কৰি দেখুৱালে প্ৰথম শাস্ত্ৰ যি শাস্ত্ৰ বৈকুণ্ঠৰ কল্পতৰু দ্বিতীয় এই শাস্ত্ৰৰ মত যি মতক দেৱঋষি নাৰদ স্বৰূপ গোবিন্দ ৰূপী গুৰুৱে তেওঁক দান কৰিলে দ্বিতীয় আৰু তৃতীয় উপদেশ পালন কি উপদেশ পালন কৰিলে পৰম হৰিষে আনন্দেৰে সৈতে ভাগৱত শাস্ত্ৰৰ তেওঁ পদ নিবন্ধন কৰিলে হে কৃপালো পাপ বান্ধৱাই সমস্ত বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰই আমাক দেখুৱালে প্ৰথম স্কন্ধ হ'ল গুৰুৰূপী গোবিন্দৰ তত্ত্ব সুতস্বৰূপ গুৰুক ভজি ২৮ সহস্ৰৰিষিয়ে ভাগৱত শুনিছে বেদব্যাস স্বৰূপ পনেতা পৰমেশ্বৰেও বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিবলৈ নাৰদ স্বৰূপ গোবিন্দৰ পৰা গুৰুৰ পৰা উপদেশক বৰণ কৰিছে সেয়েহে বহুতে তৰ্ক বিতৰ্কও কৰে যে বেদব্যাসৰ গুৰু নাই কিন্তু ভাগৱত শাস্ত্ৰই আমাক দেখুৱালে যি শাস্ত্ৰত নাৰদ স্বৰূপ দেৱঋষিয়ে শিষ্য আকাৰে সমস্ত দোষক আঙুলিয়াই শুদ্ধ পথৰ সন্ধান দি বেদব্যাসক ভাগৱত শাস্ত্ৰ প্ৰণয়নৰ উপদেশ দিলে সেয়েহে বেদব্যাসৰ গুৰু হ'ল দেৱঋষি নাৰদ আৰু শিষ্য হ'ল বেদব্যাস ভাগৱত হ'ল গুৰু শিষ্য পৰম্পৰা ৰক্ষা কৰি ঈশ্বৰ সাধনাৰ এক মংগলময় বৈকুণ্ঠৰ তত্ত্ব সেয়েহে বিনা গুৰু চৰণে ভকতি ৰকতি মুকতি কব শুনুহুই গুৰুৰূপী গোবিন্দৰ চৰণ নভজিলে ভাগৱত স্বৰূপ ৰহস্যময় ভক্তিৰ তত্ত্বৰ বিষ্ণুময় জ্ঞান আমাৰ কেতিয়াও লাভ নহ'ব সেয়েহে গুৰু দেৱ নাম ভকত এই চাৰি বস্তুৰ তত্ত্বৰে আমি বিষ্ণুময় জ্ঞানৰ গৰাকী হৈ ভগৱন্তৰ পৰম পবিত্ৰ বাংময় মূৰ্তি এই ভাগৱত ভগৱন্তৰ চৰণত আমি ভক্তিভাৱেৰে আশ্ৰয় ল'ব লাগিব হে কৃপালু বাপ বান্ধৱ আমাৰ আজিৰ ভাগি ভাগৱতৰ প্ৰথম স্কন্ধৰ সৰল সহজ বিশ্লেষণ পাঠৰ আমি ইমানতেই সামৰণিৰ সেৱা ধৰিছোঁ আমাৰ যদি অজানিতে কিবা ভুল ত্ৰুটি হৈ গৈছে আপোনাসবে মৰিখন কৰিব অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পুখিলো শৰণে আনৰ গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দায়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে জয় গুৰু শংকৰ মাধৱ কৃষ্ণ।